হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰীৰ মেট্ৰিকত এটা দুটা অথবা তিনিটাতকৈ বেছি হ'ব নোৱাৰিব, এটা দুটা অথবা তিনিটা বিষয়ত ফেইল কৰে আৰু টোটেল মাৰ্কছটো যদি 170 হয়, তাতকৈ কম হ'ব নালাগিব, 170তকৈ বেছি হ'ব পাৰে, তেতিয়াহ'লে তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰে। তিনিটাতকৈ অধিক বিষয়ত ফেইল কৰিব নালাগিব আৰু টোটেল মাৰ্কছটো 170ৰ কম হ'ব নালাগিব, তেতিয়াহে তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব। এই কম্পাৰ্টমেণ্টেল এক্সামৰ অনলাইন প্ৰচেছ চলি আছে। 25 এপ্ৰিলৰ পৰা আৰম্ভ হৈছিলে, 4 মে'লৈকে অনলাইন আবেদন প্ৰক্ৰিয়া চলি থাকিব। এই কম্পাৰ্টমেণ্টেল এক্সামটো দিয়াৰ ফলত কি হয়, ছাত্ৰ ছাত্ৰীসকলে একেটা বছৰতে হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'ব পাৰিব। এতিয়া যদি এজন ছাত্ৰই বা এগৰাকী ছাত্ৰীয়ে যদি গোটেইকেইটা বিষয়ত ফেইল কৰে, তেওঁতো এবছৰ ৰৈ দিব লাগিব, নেক্সট বছৰ আকৌ তেওঁ এক্সামত এপিয়াৰ হ'ব লাগিব। কিন্তু কম্পাৰ্টমেণ্টেলৰ সুবিধা এইটোৱেই যে তেওঁ একেটা বছৰতে হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'ব পাৰিব। কম্পাৰ্টমেণ্টেল এক্সামটো হোৱাৰ অলপ দিনৰ পিছতে ৰিজাল্টটো ঘোষণা কৰে, গতিকে তেওঁলোকে দৰ্পণত অনলাইন এপ্লাই কৰি পেলাই স্কুলত এডমিশ্যন ল'ব পাৰিব। কম্পাৰ্টমেণ্টেল এক্সামটো দিওঁতে বৰ্তমান সময়ত এটা ছাবজেক্টত 500কৈ লোৱা হৈছে। পাৰ ছাবজেক্ট 500 ৰুপিজ পে' কৰিব লাগিব আৰু চেণ্টাৰ ফিজ, য'ত মানে পৰীক্ষাটো হ'ব, পৰীক্ষা কেন্দ্ৰ, তাৰ ফিজটো হৈছে 150 ৰুপিজ।